যদি আপোনালোকে ভাবিছে যে এয়া আমাৰ জুবিন দা ভাগৰ অনুৰাগী হয়, কিন্তু না নহয়, ইয়া জুবিন দা ভাগৰ অনুৰাগী নহয়, ইয়া হৈছে আমাৰ গেদা অনুৰাগী, মানে গেদা পোৱালি। মনত ৰাখিব, অকল জন্ম দি পেলাই এই দিয়াটো মাক বাপেকৰ দায়িত্ব নহয়, বাপেকৰ দায়িত্ব হৈছে ল'ৰা ছোৱালীক শিক্ষাটো দিব লাগে। আৰু ইহঁতে শিক্ষা দিব কেনেকৈ? কাৰণ ইহঁতৰ অভাৱ আৰু বেয়া স্বভাৱবিলাক নাযায় নহয়। সঁচা কথা ক'ব হ'লে এয়া হৈছে একমাত্ৰ শিক্ষা অভাৱ। কাৰণ 20-30টা জন্ম দিয়াৰ পিছত যেতিয়া শিক্ষা দিব নোৱাৰে, সেই এনেকুৱা কামবিলাকে কৰি ফুৰে। মানে ইহঁতক যেতিয়া মই গালি পাৰোঁ, মোক বহুতে বেয়া পায় কি মোক ঘেণ্টাটো কৰিবি তহঁতি। মানুহে যে কয় কুকুৰৰ নেজ বেকাই থাকে, মই কিন্তু কৈছোঁ কুকুৰৰ নেজ কেতিয়াবা চিধা হৈ যাবলৈ আছে, কিন্তু এই গেদাখিনি স্বভাৱ কেতিয়াও ভাল নহয়। ये बड़ी अच्छी बात कही आप। মানে ভুলতে জন্ম দিয়া এই দুটাক দেখা পাই আপোনালোকৰ গৰম হৈছে নাই হোৱা মই সেইটো নাজানো, কিন্তু মোৰ ভাগৰ গৰম হৈ গৈছে, মানে এইটো। সঁচা কথা ক'ব হ'লে ভুলটো ইহঁততকে ইহঁতৰ মাক বাপেকৰ। কাৰণ মাক বাপেকে ধেমালি কৰিছিল, ধেমালি ফলত যে এনেকুৱা দুটাক জগাব তেওঁলোকেও ভবা নাছিলে। আশা কৰোঁ যিসকল জুবিন দা ভাগৰ অনুৰাগীয়ে ভিডিঅ'টো পাইছে, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও পায়, তাৰপিছত ইহঁতৰ ওপৰত এটা উচিত ব্যৱস্থা এটা লয়। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছিল, লাইক যদি লাইকটো কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব, ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় জুবিন দা, জয় অসম।